का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। গাখীৰ যিহেতু এবিধ পুষ্টিকৰ সুষম আহাৰ আৰু শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে খাব পাৰে, সেয়েহে গাখীৰৰ চাহিদা সাৰ্বজনীন আৰু ক্ৰমবৰ্ধমান। সেইবাবে দুগ্ধপামে আমাৰ ৰাজ্যৰ নিবনুৱাসকললৈ কঢ়িয়াই আনিছে আত্মসংস্থাপনৰ পতিয়নযোগ্য সম্ভাৱনা। বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তৰ বহুজনে দুগ্ধপামৰ জৰিয়তে সুন্দৰভাৱে সংস্থাপিত হৈ স্বাৱলম্বনৰ আদৰ্শ উদাহৰণ দাঙি ধৰিছে। এয়া বৰপেটা জিলাৰ নগাঁও ডামৰাবোৱাৰ এনে এগৰাকী আদৰ্শ গোপালক বিপুল দাসৰ গোপাম। 2006 চনত মাত্ৰ 2জনী থলুৱা গাইৰে গোপালন আৰম্ভ কৰা শ্ৰী দাসৰ গোপামত বৰ্তমান দৈনিক গড়ে 150 লিটাৰ পৰ্যন্ত গাখীৰৰ উৎপাদন হয়। ধৰক এই গোপামখন দেখিছোঁ আপোনাৰ পিছফালে, হয়, আপুনি কেতিয়া আৰম্ভ কৰিছিলে? মই আপোনাৰ 2006 চনৰ পৰাই আৰম্ভ কৰিছোঁ। প্ৰথমতে আপোনাৰ লোকেল গৰু দি আৰম্ভ কৰি 2জনী লোকেল গাই আনিলোঁ। তাৰপিছত আপোনাৰ অলপ ভাল পালোঁ আৰু গাখীৰ বাতিও ভালেখিনি হ'ল। তাৰপিছত আমাৰ তেতিয়াৰ ছাৰ আছিল ধীৰাজ ছাৰ। মোক আৰু ছাৰে আৰু এনেই আমাৰ কিবা অলপ এই গৰুৰ অলপ অসুখ হ'লে আপোনাৰ তেওঁক কওঁ আৰু তেতিয়া তেওঁ আৰু ক'লা যে এটা কাম কৰা, তোমাক অলপ মই AI অলপ দি সেই গৰম আহিলে গাইজনী AI কৰি দিম এইবাৰ, মানে উন্নত জাতৰ আপোনাৰ চেউৰী হ'লে ভাল আৰু এনেকৈ ক'লে। বোলো হ'ব দিয়ক ছাৰ। তেতিয়া ছাৰে মই যেতিয়া গৰম আহিল তেতিয়া ছাৰত যাই ক'লোঁ আৰু যে ছাৰ এনে গৰম আহিছে। তেতিয়া ছাৰে আপোনাৰ AI ভাল বেজি আপোনাৰ দিলে আৰু যাৰ পিছত 2জনী আপোনাৰ বৰ্ণশংকৰ আপোনাৰ চেউৰী হ'লে। তাৰপিছত আপোনাৰ সেই 2জনী আপোনাৰ 15 মান বয়সত গৰম আহিল। তেতিয়া আপোনাৰ মই আৰু AI কৰিলোঁ। তাৰপিছত সেই 2জনী যেতিয়া পোৱালি দিলে আপোনাৰ গাখীৰ ভালেখিনি গাখীৰ পালোঁ। আপোনাৰ এজনীৰ আপোনাৰ 18 লিটাৰ পালোঁ, আৰু এজনীৰ আপোনাৰ 17 লিটাৰ পালোঁ। তেতিয়াৰ পৰা মোৰ আৰু নিচাটো অলপ বেছি হৈ গ'ল। কিন্তু মই আগৰ পৰাই ভাবি আছিলোঁ, মই বোলো অলপ বেছিকৈ বাঢ়িব পাৰিলে আৰু ভাল লাগে আৰু মোৰ নিচাটো আৰু সৰুৰ পৰাই অলপ বেছি আৰু গৰুৰ প্ৰতি আপোনাৰ। তাৰ 2জনীৰ পিছত আৰু আপোনাৰ AI কৰিলে এনেকৈ আপোনাৰ বাঢ়ি বাঢ়ি আপোনাৰ বহুত কেইজনীয়ে হ'ল আপোনাৰ। তাৰপিছত তেতিয়াৰ পৰা মানে গাখীৰটো এতিয়া আগতে আমাৰ গাখীৰ বেচা বজাৰ নাছিল। প্ৰথমতে আমি আপোনাৰ বহৰী বজাৰত গাখীৰ বিক্ৰী কৰোঁ, কেতিয়াবা আপোনাৰ 80 টকা দাম পাওঁ, আৰু কেতিয়াবা আপোনাৰ 10 টকাতো গাখীৰ দি আহিব লাগে, আৰু কেতিয়াবা ঘূৰাই লৈ আহিব লগা হয়। এনেকুৱা অৱস্থা হ'ল। তাৰপিছত আপোনাৰ এনেই শুনি আছোঁ পুৰবী ডায়েৰী বোলে গাখীৰবিলাক লয়, আৰু পুৰবী ডায়েৰী লোৱা শুনি তেওঁলোকৰ লগত যোগাযোগ কৰিলোঁ। কৰাৰ পিছত আপোনাৰ তেওঁলোকে আহিলে, আহি গাখীৰখিনি আমাৰ নিয়াৰ ব্যৱস্থা কৰিলে আপোনাৰ। এতিয়া আমাৰ এই গাখীৰ পুৰবী ডায়েৰীত দিয়া আপোনাৰ 4 বছৰ মানেই হ'ল। তাৰপিছত আপোনাৰ মানে কি বহুত গাখীৰ, সেইও এটা সমস্যা। বজাৰত আৰু দিনটো বহি থাকিলে আপোনাৰ টাইমটো গুচি যায়, গৰুৰ লগত কামখিনি কৰিবৰ সময় নাই আৰু। বোলো এনেকুৱা নহয় 2 টকা কম হ'লেও আমি পুৰবী ডায়েৰীত গাখীৰখিনি দিলে আৰু বেছি ভাল পাম, আৰু সময়ো কম লাগিব আপোনাৰ, বেলেগ এটা আৰু গৰুখিনিও ভালকৈ চিন্তা কৰিব পাৰিম, ঘৰৰো কামখিনি কৰিব পাৰিম। সেইভাবে মই আপোনাৰ পুৰবী ডায়েৰীৰ লগত কথাখিনি পাতি আমি কালেকশ্যন আৰম্ভ কৰিয়ে দিলোঁ আপোনাৰ। দি আমি গাখীৰো আপোনাৰ বজাৰত যদি আপোনাৰ এদিন যদি 80 টকা পাওঁ, নেক্সট একদিন পাওঁ আপোনাৰ 10 টকা। সেয়াত কৰি আমি পুৰবী ডায়েৰীত আপোনাৰ ভাল লিমিটত গাখীৰটো আপোনাৰ দিব পাৰোঁ। আপোনাৰ 40 টকা হ'লে আৰু ভালে আৰু বেয়া নহয় আৰু চলিব পাৰি।
তেনে বৰ্তমান পূৰবী আপোনাক প্ৰতি লিটাৰত 40 টকা কৰি আছে 40 টকা আপোনাৰ দুই এজনে আপোনাৰ যে একদম গাখীৰৰ ফেট এছেনাম হিচাপে আপোনাৰ গাখীৰটো বিক্ৰী হয় পূৰবী লয় কিন্তু আপোনাৰ কিছু মহৰ গাখীৰ আপোনাৰ ইয়াতে আপোনাৰ 70 টকাৰ ওপৰত গৈছে 75 টকাক লগি পোৱা মানুহ আছে আপোনাৰ মহৰ গাখীৰ গৰুৰ গাখীৰ আমাৰ আৰু এইবিলাক গৰুৰ গাখীৰ অলপ ফেট এছেনামটো কমে থাকে তাৰ ততে হাইছ আপোনাৰ 40 টকা কেতিয়াবা আপোনাৰ 50 টকা পায় মানে গড়ে ধৰক 40 টকা থাকে আৰু যোৱা 4 বছৰ ধৰি আপোনাৰ যিখিনি গাখীৰ উৎপাদন হয় দৈনিক আপুনি এই গোটেই গাখীৰখিনি পূৰবীত বিক্ৰী কৰি আছে নহয় পূৰবীত দি আছো আপোনাৰ হয় মানে বিক্ৰী কৰাত কোনো অসুবিধা হোৱা নাই আপোনাৰ মানে বজাৰখন আপুনি ধুনীয়াকৈ পাইছে আৰু আপোনাৰ এতিয়া গড়ে দৈনিক গাখীৰৰ উৎপাদন কিমান মান এতিয়া আপোনাৰ গড়ে আপোনাৰ 150 লিটাৰ মান আছে আৰু গোটেই গাখীৰখিনি পূৰবী ডায়েৰীতে যায় আপোনাৰ প্ৰগতিশীল গোপালক বিপুল দাসে ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগে আয়োজন কৰা বিভিন্ন প্ৰশিক্ষণত অংশগ্ৰহণ কৰাৰ উপৰিও তেওঁৰ অৱদানৰ বাবে 2022 চনৰ স্বাধীনতা দিৱসৰ প্ৰাক্ষণত জিলা আয়ুক্তৰ দ্বাৰা সম্বৰ্ধিতও হৈছে তদুপৰি ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা সকলো সময়তে সহায় সহযোগিতা লাভ কৰি অহা শ্ৰী দাসে বিভাগৰ পৰা এটা সৰু ঘাঁহ কটা যন্ত্ৰ আৰু এটা ফ্ৰিজ লাভ কৰিছে নগাঁও ৰাজ্যিক পশু চিকিৎসালয় তাৰ পৰা আপুনি কেনেকুৱা ধৰণৰ সহায় সহযোগিতা পাইছে মই আপোনাৰ আমাৰ ওচৰৰ পশু চিকিৎসালয়ৰ পৰা পৰামৰ্শখিনি ভালে পাইছো আমাৰ ছাৰ আপোনাৰ ডক্টৰ আব্দুল কালাম আজাদ ছাৰ তাৰপিছত আমাৰ তেওঁলোকৰে ষ্টাফ আছে আপোনাৰ পবিত্ৰ পাটোৱাৰী ছাৰ তাৰপিছত আপোনাৰ আকবৰ ছাৰ এনেকুৱা মানে যিখিনি আমাৰ চিকিৎসালয়ৰ মানুহ আছে গোটেইখিনি মোক মানে ভালেখিনি সহায় কৰে আৰু গোটেইখিনি গৰু আপুনি গৰম হ'লে কৃত্ৰিম প্ৰজনন কৰোঁ আৰু পেলুৰ ঔষধ আপুনি নিয়মীয়াকৈ খুৱায় খুৱাওঁ আপোনাৰ আৰু যিবিলাক ধৰক প্ৰতিষেধক আমি দিব লাগে চবকাৰ প্ৰতিষেধক ব্ৰুচেলোচিছৰ প্ৰতিষেধক মই ভেকচিনখিনি আপোনাৰ আমাৰ ভেটেনেৰীৰ পৰা গোটেইখিনি মোক দিয়ে আৰু মই গোটেইখিনি সুবিধাখিনি গোটেইখিনি পাওঁ আৰু অলপতে আপোনাৰ এই ঘাঁহ কটা মেচিন এটাও পালোঁ তাৰপিছত আপোনাৰ এনেই ডিপ ফ্ৰিজ এটাও পালোঁ আপোনাৰ গাখীৰবিলাক ৰাখিব পৰা হয় যাতে নষ্ট হৈ নাযায় তাৰ কাৰণে আপোনাৰ মই মানে যিখিনি পাইছোঁ আৰু মই ক'ব নোৱাৰোঁ যে ছাৰহঁতে মোক বহুত কৰিছে আৰু ভৱিষ্যতৰ ছাৰহঁতৰ পৰা আশা এটা থাকিল আৰু যে মোক অলপ আৰু ওপৰত যাব পাৰিলে মোৰ নিজৰে ভাল লাগে ছাৰহঁতকো অলপ সহায় কৰিব পাৰিলে অলপ ভাল লাগে আৰু বৰ্তমানলৈকে আপুনি নিজৰ টকা পইচাৰে কৰিছে নহয় জানো হয় মই কোনো লোন একো লোৱা নাই মই নিজৰে আপোনাৰ পোৱালি আপোনাৰ এয়াই কৰিছোঁ তাৰ পৰা হৈছে এনেকুৱা বৰে অলপতে আপোনাৰ 6জনী গাই বিক্ৰী কৰিছোঁ আপোনাৰ গড় 1 লাখ কৰি বিক্ৰী কৰিছোঁ আপোনাৰ এজনী 1 লাখ কৰি 6জনী বিক্ৰী কৰিছোঁ আপোনাৰ মানে আপোনাৰ হাততে ধৰক কিবা এটা অসুবিধা আছিলে আপোনাৰ 6 লাখ টকা আহি গ'ল নহয় জানো এই গোপামখনে বিপদে আপদে তেখেতক যথেষ্ট সহায় কৰি আহিছে অলপতে শ্ৰী দাসৰ মাতৃৰ চিকিৎসাৰ বাবে যথেষ্ট ধনৰ প্ৰয়োজন হোৱাত পামখনৰ 6জনী গাই বিক্ৰী কৰি পোৱা 6 লাখ টকাই তেখেতক যথেষ্ট সকাহ দিয়া বুলি শ্ৰী দাসে উল্লেখ কৰে আপুনি কি কাৰণে মানে বিক্ৰী কৰিব লগা বিক্ৰী কৰা মানে আপোনাৰ মোৰ মানে মাৰ অকস্মাত বহুত মানে অসুখ হৈ গ'ল আপোনাৰ মেডিকেলত নিলোঁ তাত অলপ কিবা ট্ৰিটমেণ্টটো ভুল হ'ল হোৱাৰ পিছত মানুহজন উঠিবই নোৱাৰা হ'ল মোৰ মানে বহুত বেয়া হ'ল দেউতা অকস্মাতে মৰি গ'ল তাৰ কাৰণে মই আপোনাৰ গুৱাহাটী GNRCত আপোনাৰ নি এমাহ আপোনাৰ ট্ৰিটমেণ্ট কৰিলোঁ প্ৰাইভেটত আপোনাৰ তাতে আৰু সেইখিনি পইচা আৰু মই সেই কৰিছোঁ আৰু মাৰ নামত এইখিনি যদি নিজে নৰোঁ বেয়া কথা না মানে ডাঙৰ সহায় এটা হৈছে হয় আমি ধৰক সাধাৰণতে বোলে গাখীৰৰ মূল্যটো আমি চাওঁ কিন্তু ধৰক সেই গাইকেইজনী থাকিলে যে এটা সম্পত্তি আপুনি ধৰক এটা বিপদ আহিল হঠাতে আপুনি ধৰক 6 লাখ টকা পাই আন কোনো ক্ষেত্ৰতে এনেকুৱা নহয় কেতিয়াও নহয় শ্ৰী দাসৰ বৰ্তমান এটাই সপোন দৈনিক গাখীৰৰ উৎপাদন 500 লিটাৰলৈ বৃদ্ধি কৰা কি ঘাঁহৰ খেতি কৰে মই আপোনাৰ মাকৈ সৰগম উট এই 3টা ঘাঁহ বহুত ভাল আৰু আপোনাৰ এইখিনি ঘাঁহ খোৱালে গাখীৰটোও বাঢ়ি যায় আপোনাৰ গৰুৰ স্বাস্থ্যবিলাকো ভাল হয় ভাল আৰু শুকাই থৈও দিব পাৰি আপোনাৰ বাৰিষা টাইমত দিলে খেৰৰ নিচিনা খাই আৰু আপোনাৰ এতিয়া কিমানজনীয়া পৰিয়াল এই গোপামখনৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে মই আপোনাৰ মোৰ ঘৰৰ পৰিয়াল আছে 6জন আপোনাৰ আৰু এনেকৈ আছে 2-3জন মানুহো আছে এনেকৈ মোৰ ওপৰতে চলি আছে আপোনাৰ
আৰু মোৰ আপোনাৰ বিশেষকৈ মোক মামাহঁতে বহুত সহায় কৰে। এই আপোনাৰ এমাহ মই মেডিকেলত থাকিলোঁ, মোৰতো আৰু বেলেগ মানে মামাহঁতে আপোনাৰ ফাৰ্ম চাম গোটেইখিনি আপোনাৰ মামাহঁতে চম্ভালি আছে। আৰু বিপুল দাসহঁতৰ দৰে গোপালকেই হৈ পৰিব আত্মনিৰ্ভৰ অসমৰ আধাৰ। বৰপেটা জিলাই ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগে ৰূপায়ণ কৰি থকা পশুপালকৰ বিভিন্ন কল্যাণকামী আৰু ধ্বজাবাহী আঁচনিৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াই আহিছে। কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত 2022-2023 বৰ্ষত জিলাখনে নিৰ্ধাৰিত 72,000টা কৃত্ৰিম প্ৰজননৰ বিপৰীতে 76,000টা কৃত্ৰিম প্ৰজনন কৰি ৰাজ্যৰ ভিতৰতে সৰ্বাধিক কৃত্ৰিম প্ৰজনন কৰাৰ কৃতিত্ব অৰ্জন কৰিছে। এই বিষয়ে বৰপেটা জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ প্ৰবীণ কুমাৰ দাসে এনেদৰে কয়। বৰপেটা জিলাখন আমাৰ পশুধন ক্ষেত্ৰত আমাৰ যথেষ্ট চহকী। অৱশ্যে ইয়াতে বৰপেটা জিলা বুলি কোৱাতে মই ইয়াতে বজালিটো আমাৰ অন্তৰ্ভুক্ত হৈ আছে। আমাৰ পশুধন আমাৰ যিটো গৰু আমাৰ 4,20,000ৰ ওপৰত আছে আৰু সেই হিচাপত আমাৰ তেনেকৈ উৎপাদন আমাৰ যথেষ্ট হয়। আৰু আমাৰ মুখ্য আমি কাম এটা কৰি আছোঁ কি আমাৰ যিটো কৃত্ৰিম প্ৰজনন আমি চলি আছে, এই কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত আমাক আলদাই আছাম লাইভষ্টক ডেভেলপমেণ্ট এজেঞ্চিয়ে 2022-23 বৰ্ষত আমাক 72,000 টাৰ্গেট দিছিল, কিন্তু আমি তাতকৈও আমি বেছি কৰি দিছোঁ। আমি 76,000 আৰ্টিফিচিয়েল ইনচিমিনেশ্যন কৰি দিছোঁ। আমাৰ গোটেই জিলাখনত আমাৰ 69টা 69টা আমাৰ কৃত্ৰিম প্ৰজনন কেন্দ্ৰ আছে আৰু আমাৰ গোটেই জিলাখনত আমাৰ 200ৰ ওপৰতো আমাৰ কৃত্ৰিম প্ৰজনন আমাৰ মানুহবিলাক যিবিলাক কৰ্মী আছে যিবিলাক আমি আৰ্টিফিচিয়েল ইনচিমিনেশ্যন আমি কৰে, আমাৰ 200ৰ ওপৰত আমাৰ মানুহ আছে। তেনেকৈ আমি এইবিলাক কৰি থাকোঁ। এইটো বছৰ আমাৰ আৰু যিটো আমাৰ যোৱা বছৰ যিটো আমি এই কৰিলোঁ কৃত্ৰিম প্ৰজনন কৰিলোঁ, এইটো অসমৰ ভিতৰত আমি হাইষ্ট কৰিছোঁ। আৰু এইবাৰো আমাক 84,000 আমাক টাৰ্গেট দিছে। ইতিমধ্যে আমি আমাৰ 6 মাহ পাৰ হৈ গৈছে, আমি আধা ইতিমধ্যে আমি ক্ৰছ কৰিছোঁ আৰু আমি আশা কৰিম এইটো আমি এই টাৰ্গেটটো আমি ক্ৰছ কৰিম। আৰু এইটো বহুত জিলাতকৈ আমি যথেষ্ট বেছি কৰি আছোঁ কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত, আৰু যাৰ কাৰণে মানুহবিলাকে যথেষ্ট উপকাৰ হৈছে আৰু আমাৰ ক্ৰছ গৰুবিলাক বাঢ়ি গৈছে। এতিয়া আমাক টাৰ্গেট আমাৰ বৰপেটা জিলাখনত যিটো আমি প্ৰজননক্ষম গৰু বুলি ক'ম ব্ৰিডেবল এনিমেল আমাৰ 1,83,000 এনিমেল আছে। গতিকে তেনেকৈ আমাৰ এইবিলাকো আমি কৰি থাকোঁ আৰু আমি এই ক্ষেত্ৰত যথেষ্ট সফলতা অৰ্জন কৰিছোঁ। তাৰপিছত আৰু আমাৰ এটা প্ৰগ্ৰেম চলি আছে যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহোদয়ে আমাৰ যিটো আৰম্ভ কৰিছিল ফ্লেগশ্বিপ প্ৰগ্ৰেম NADCBত, তাত আছিল কি তাৰ পূৰ্বে আৰু এটা কথা মই জানিব বিচাৰিছোঁ, যিটো সাধাৰণ আমাৰ চলি আছে কৃত্ৰিম প্ৰজনন সেইটো চলিয়ে আছে, আৰু যিটো আমাৰ ছেক্স শ্বৰ্টেজ চিমেণ্ট বুলি কওঁ নতুনকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াৰ উদ্যোগত আৰম্ভ হৈছে, ছেক্স শ্বৰ্টেজ চিমেণ্টৰ সফলতাৰ হাৰটো কেনেকুৱা? আমাৰ ছেক্স শ্বৰ্টেজ চিমেণ্টৰ ক্ষেত্ৰত আমি যথেষ্ট আমাৰ অগ্ৰগতি আমি লাভ কৰিছোঁ। আমাৰ ইতিমধ্যে ছেক্স শ্বৰ্টেজ চিমেণ্টৰ কাৰণে যিটো স্পেচিয়েল ট্ৰেইনিং এটা ল'ব লাগে, সেই ট্ৰেইনিঙৰ ক্ষেত্ৰত আমাৰ 50জনতকৈও বেছি আমাৰ টেকনিচিয়ান আমাৰ ট্ৰেইনিং লৈ আহিল। গতিকে এই ছেক্স শ্বৰ্টেজ চিমেণ্টটো আমাৰ ভালকৈ চলি আছে আৰু এইটো ক্ষেত্ৰতো আমি যথেষ্ট আগবাঢ়ি আছোঁ। এইটো ক্ষেত্ৰত আমাৰ লাভ হ'ব কি আমাৰ আগৰ মানুহবিলাকৰ এটা আপত্তি আছিল কি যে গৰু বেজী দিলে যিটো পোৱালি হয় বেছিকৈ মতা পোৱালি হোৱা বুলি কৈছিল। এই ক্ষেত্ৰত আমাৰ গোপালকসকল যথেষ্ট উপকৃত হ'ব, কিয়নো আমাৰ এই ছেক্স শ্বৰ্টেজ চিমেণ্টটো ইউজ কৰাৰ পিছত আমাৰ 90%তকৈ ওপৰত আমাৰ মাইকী পোৱালি জন্মিব। এই ক্ষেত্ৰত আমাৰ গোপালকসকল যথেষ্ট উপকৃত হ'ব। 2030 চনৰ ভিতৰত ভাৰতবৰ্ষৰ পৰা চবকা আৰু ব্ৰুচেলোচিছ ৰোগ নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত আৰম্ভ কৰা ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ অধীনত বৰপেটা জিলাতো পশুধনৰ টীকাকৰণ চলি আছে। ইয়াৰ সুফল জিলাখনে লাভ কৰিছে। চবকা ৰোগৰ টীকাকৰণৰ বাবে যোৱা বছৰৰ পৰা বৰ্তমানলৈ জিলাখন চবকামুক্ত হৈ আছে। এই বিষয়ে ডাঃ প্ৰবীণ কুমাৰ দাসে এনেদৰে কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যিটো আমি ফ্লেগশ্বিপ প্ৰগ্ৰেম বুলি ক'লোঁ NADCB নেশ্যনেল এনিমেল ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেম, তাতে FMD আৰু ব্ৰুচেলোচিছ বেমাৰ দুটাৰ আমাৰ অন্তৰ্ভুক্ত হৈ আছে। এইটো তেওঁৰ যিটো প্ৰগ্ৰেম, সেই প্ৰগ্ৰেমটোত 2025 চনলৈকে আমাৰ বেমাৰটো আমি কণ্ট্ৰল কৰিব লাগে আৰু 2030 চনৰ ভিতৰত এইটো কমপ্লিট ইৰাডিকেশ্যন হ'ব লাগে। যোৱা বছৰ আমাৰ যিটো টাৰ্গেট আছিল আমাৰ 4,24,000 আমি ভেকচিন আমি কৰিছোঁ গোটেই বৰপেটা ডিষ্ট্ৰিক্টখনত, আৰু আমি গোটেইখিনি এইটো আপলোড কৰিব পাৰিছোঁ। তেনেকৈ ব্ৰুচেলা ভেকচিনৰ ওপৰত আমি যথেষ্ট ভেকচিন কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি যথেষ্ট সফলতা অৰ্জন কৰিছোঁ। আৰু এইটোৱে আমাৰ এইটো প্ৰমাণ হৈছে যে আমাৰ যোৱা বছৰত আমাৰ কোনো বৰপেটা ডিষ্ট্ৰিক্টত FMD বেমাৰ লগা নাই। গতিকে এইটো প্ৰমাণ হৈছে যে FMD
ভেকচিনৰ দ্বাৰা আমাৰ কাম হৈছে আৰু এনেকৈ যদি আমি ৰাখিব পাৰোঁ 2-3 বছৰ আমি যদি এনেকৈ ৰাখিব পাৰোঁ তে মই আশা কৰিম যে FMEটো নিশ্চয় নোহোৱা হৈ যাব, ইৰাডিকেশ্যন হৈ যাব। ৰাষ্ট্ৰীয় পশুধন অভিযান চমুকৈ NLMৰ অধীনতো জিলাখনৰ 20টা আত্মসহায়ক গোটৰ সদস্যালৈ ছাগলী বিতৰণ, প্ৰশিক্ষণ প্ৰদান আদিকে ধৰি বিভিন্ন কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই বিষয়ে ডাক্তৰ প্ৰবীণ কুমাৰ দাসে এনেদৰে কয়। এটা NLM বুলি যিটো আছে, নেশ্যনেল লাইভষ্টক মিছন, তাতে আমাৰ যথেষ্ট আমাৰ আঁচনি আহিছে। তাৰে ভিতৰত আহিছিল চিফ গোট ডেভেলপমেণ্ট প্ৰজেক্টৰ ক্ষেত্ৰত আমি 2টা ফেজত ইতিমধ্যে আমি ছাগলী বিতৰণ কৰিলোঁ। তাতে এটা ফেজত আমাৰ 10টা গ্ৰুপ আহে, 10টা গ্ৰুপত একোটা গ্ৰুপত আমাৰ 10জনীকে মাইকী মানুহ থাকে SHG বা ক্লাষ্টাৰত। আমি ইতিমধ্যে 20টা গ্ৰুপক তেনেকৈ ছাগলী বিতৰণ কৰিলোঁ আৰু এই ক্ষেত্ৰত আমি আশা কৰিম যে আমাৰ কিছু আমাৰ হ'লেও মানে আমাৰ দুখীয়া মানুহবিলাক আমি আৰু এই ক্ষেত্ৰত আমি কি কৰিছোঁ, বিশেষকৈ অলপ দুখীয়া মানুহখিনি যিবিলাকৰ ছাগলী পালন কৰাৰ অভিজ্ঞতা আছে তেওঁলোকক আমি বাছনি কৰিছিলোঁ, তেওঁলোকক আমি ছাগলী বিতৰণ কৰিছোঁ। আৰু এটা শেহতীয়াভাৱে আৰু এটা আমাক দিছে এনেকুৱা ছাগলীৰ ক্ষেত্ৰত, এইটো আমাৰ বজালী ডিষ্ট্ৰিক্টত, বজালী এৰিয়াটোত হ'ব, এইটো আমাৰ অগ্ৰগতি চলি আছে। তাৰপাছত আছে আমাৰ এই ট্ৰেইনিং আহিছিল, যিটো ট্ৰেইনিং আমাৰ খুবেই দৰকাৰী মানুহবিলাকৰ কাৰণে। আমি 390জন ফাৰ্মাৰক আমি তাতে ছাগলী পালন, গাহৰি পালন আৰু কুকুৰা পালনৰ প্ৰশিক্ষণ দিলোঁ। তাৰপাছত আহিছিল আমাৰ ঘাঁহৰ প্ৰশিক্ষণৰ কাৰণে আমি তেনেকুৱা 100জন আমি মানে যুৱকক এইটো আমি প্ৰশিক্ষণ দিলোঁ। তাৰপিছত এটা আমাৰ প্ৰগ্ৰেম হৈছিল এটা মৰিংগা খেতি। মৰিংগা খেতিত আমি এজন ফাৰ্মাৰ বাছনি কৰিছোঁ। আমাৰ এই খেতিটো চলি আছে আৰু এইটো এটা নতুন কনচেপ্ট, যিটো মানে মৰিংগাৰ ক্ষেত্ৰত মানে মৰিংগা মানে যিটো চজিনা, তাতে যিটো পাতত আটাইতকৈ বেছি প্ৰটিন থকা বুলি কৈছে, সেইটো আপোনাৰ প্ৰেক্টিকেলি এইটো এটা এক্সপেৰিমেণ্টেল চলি আছে, দেখা যাওক আমি কেনেকুৱা ভাল হয়। তাৰপিছত আমাৰ এই হেণ্ড ড্ৰাইভ চাব কাটাৰ আহিছিল আমাৰ 50টা, আমি ইতিমধ্যে মানুহবিলাকৰ মাজত বিতৰণ কৰি দিলোঁ। এইটো আছিল আমাৰ NLMৰ ক্ষেত্ৰত। তাৰপিছত আমাৰ এপাৰ্টৰ এটা প্ৰগ্ৰাম চলি আছে, য'ত মানে আমাৰ 35টা আমি FIGক ইতিমধ্যে কেমিকেলছ আমি বিতৰণ কৰিছোঁ, যিবিলাক আমাৰ গোহালিবিলাক পৰিষ্কাৰ কৰাৰ কাৰণে দৰকাৰ হয়। তাতে স্প্ৰে মেচিন আছিল, ব্লিচিং পাউডাৰ আছিল, তেনেকুৱা বিভিন্ন বস্তু আছে, তেওঁলোকক আমি বিতৰণ কৰি দিব পাৰিছোঁ। আৰু এপাৰ্টৰ ক্ষেত্ৰত আমাৰ বেলেগ ভেকচিনো আহে, তাৰমানে HSVQ ভেকচিন আহে, যিটো আমি যোৱা বছৰত প্ৰায় 27,000 ভেকচিন আমি তেনেকুৱা কৰিছোঁ, মানে HS আৰু BQ ভেকচিন। এইটো আছিল এপাৰ্টৰ ক্ষেত্ৰত। আৰু এনেই বৰপেটা ডিষ্ট্ৰিক্টত যথেষ্ট আমাৰ ঘাঁহৰ প্ৰয়োজন হয়। এতিয়া ঘাঁহ খেতিৰ কাৰণে আমাৰ তেনেকুৱা প্ৰগ্ৰাম আমি আঁচনি লওঁ। আমাৰ এইটো বছৰত আমাৰ অৱশ্যে ঘাঁহৰ আমাৰ হোৱা নাই, আগৰ বছৰত আমাৰ ঘাঁহৰ হৈছিল। আমি 200জন আমি খেতিয়কক আমি চিলেক্ট কৰিছিলোঁ, তেওঁলোকে ঘাঁহৰ খেতি কৰাৰ কাৰণে তেওঁলোকে মানে ঘাঁহৰ খেতি কৰিও যথেষ্ট সফলতা পাইছে। আৰু এইখিনিও সৰ্বমুঠ যিটো আমাৰ মানে আউটকাম হৈছে যে বৰপেটা ডিষ্ট্ৰিক্টত এতিয়া আমাৰ দিনত প্ৰায় 1,35,000 গাখীৰ প্ৰডাকশ্যন হয় গোটেই বৰপেটা ডিষ্ট্ৰিক্টত। আৰু এতিয়া বজালী পাৰ্টটো অন্তৰ্ভুক্ত হৈ আছে আৰু ইয়াৰে বেছিভাগ গাখীৰে এতিয়া পূৰবীয়ে লৈ যায় আৰু বাকী গাখীৰখিনি আমাৰ লোকেল মাৰ্কেটত বিক্ৰী হয়। এই গাখীৰ বিক্ৰী কৰিও মানুহবিলাকে এতিয়া স্বাৱলম্বী হ'ব পাৰিছে আৰু বহুত মানে ইউথ মানে যুৱক এতিয়া মানে ডায়েৰী ফাৰ্মৰ প্ৰতি আকৰ্ষিত হৈছে। গতিকে মই আশা কৰিম যে যিবিলাক নিবনুৱা ল'ৰা ছোৱালী আছে তেওঁলোকক অন্ততঃ ডায়েৰী পালন কৰি গৰু পালন কৰি অন্ততঃ জীৱিকা অৰ্জন কৰিব পাৰিব। বৰপেটা জিলাই দৈনিক গড়ে 1,35,000 লিটাৰ গাখীৰ উৎপাদনেৰে ৰাজ্যৰ শ্বেত বিপ্লৱত উল্লেখনীয় অৰিহণা আগবঢ়াবলৈ সক্ষম হৈছে। ये है नया बदलता भारत, जहां कृषि को मिल रही है तकनीक की ताकत। आज युवा किसानों की आधुनिक दृष्टिकोण और नवाचार कृषि में नई उम्मीदें जगा रहे हैं। आधुनिक कृषि की ये नई तस्वीर खेती को प्रभावशाली और सुसंगत व्यवसाय बना रही है। कृषि के पुराने तरीकों से कीट, रोग और मौसम में उतार चढ़ाव जैसी समस्याओं का समाधान संभव नहीं है। इस बात को समझते हुए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने कृषि को भी धीरे धीरे हाईटेक बनाने की पहल की है। ड्रोन टेक्नोलॉजी हमारे कृषि सेक्टर को दूसरे लेवल पर ले जाने वाली है। किस जमीन पर कितनी और कौन सी खाद डालनी है, मिट्टी में किस चीज की कमी है, कितनी सिंचाई करनी है, ये भी हमारे यहां अंदाजे से होता रहा है।
ये कम पैदावार और फसल बर्बाद होने का बड़ा कारण रहा है। लेकिन स्मार्ट टेक्नोलॉजी आधारित ड्रोन यहां भी बहुत काम आ सकते हैं। प्रधानमंत्री जी के दूरदर्शी नेतृत्व में केंद्रीय कृषि एवं किसान कल्याण मंत्रालय बड़ी तेजी से किसानों को टेक्नोलॉजी से जोड़ रही है। सरकार कृषि कार्यों के लिए ड्रोन के उपयोग को प्रोत्साहित कर रही है। किसान ड्रोन कृषि उद्योग में क्रांति ला रहा है। यह तकनीक भारतीय कृषि समुदाय का भविष्य है। ड्रोन का प्रयोग पारंपरिक खेती के तरीकों को बदल रहा है। ड्रोन एक आधुनिक तकनीक एक नई आई है, जिससे हमें उससे बहुत फायदा हो रहा है। जो दवाई डाल देते हैं ड्रोन में, उड़ के स्प्रे करती है जैसे, और दवाई भी छिड़कती है, हमें बचाव होता है, शरीर का बचाव होता है, उससे बहुत सारे फायदे हैं। पहले हम स्प्रे करते थे मशीन में 100 लीटर पानी 200 लीटर पानी में 1 किलो स्प्रे होती थी, अब उसमें 10 लीटर पानी में 1 किलो स्प्रे होती है। अत्याधुनिक तकनीक, हाई रेजोल्यूशन कैमरों और उन्नत सेंसर्स से लैस किसान ड्रोन भारतीय कृषि क्षेत्र की काया पलट करने की क्षमता रखता है। कीटनाशकों और उर्वरकों का छिड़काव, हवाई निगरानी, फसल और मृदा स्वास्थ्य की निगरानी, बीजारोपण, क्षतिग्रस्त फसलों का आकलन और फसल बीमा के दावों का तेजी से निपटान के अलावा फसलों के स्वास्थ्य संबंधी रियल टाइम जानकारी दे सकता है। यह कीटों, बीमारियों और पोषक तत्वों की कमी की पहचान कर सकता है। इसकी मदद से समय रहते किसान अपनी फसलों की सुरक्षा के उपाय कर सकते हैं। साथ ही किसान ड्रोन का प्रयोग स्वामित्व योजना के अंतर्गत भूमि अभिलेखों के डिजिटलाइजेशन और पशुधन ट्रैकिंग के लिए भी किया जा सकेगा। वैसे तो किसान ड्रोन आज देश की जरूरत है, पर ड्रोन चलाने के लिए प्रशिक्षित ऑपरेटर्स की कमी, ड्रोन के रखरखाव की चुनौती और ड्रोन चलाने के लिए जरूरी सुरक्षा निर्देशों की जानकारी की कमी जैसी कुछ समस्याएं अभी भी बनी हुई हैं। इन समस्याओं के निदान के लिए केंद्रीय कृषि और किसान कल्याण मंत्रालय ने कई पहल किए हैं, जिनमें नीतिगत परिवर्तन भी शामिल हैं। कृषि मंत्रालय द्वारा कृषि संस्थानों को 10 लाख तक का अनुदान, व्यक्तिगत किसानों की सहकारी समितियों जैसे CHC और FPO को भी ड्रोन की खरीद के लिए वित्तीय सहायता मिलती है। किसानों के खेतों में ड्रोन के लिए फार्म मशीनरी प्रशिक्षण और परीक्षण संस्थानों FMTTI, भारतीय कृषि अनुसंधान परिषद ICAR संस्थानों, कृषि विज्ञान केंद्रों तथा राज्य कृषि विश्वविद्यालयों को कृषि यंत्रीकरण उप मिशन के तहत आकस्मिक व्यय के साथ ड्रोन लागत की 100% दर पर वित्तीय सहायता प्रदान की जाती है। वित्तीय सहायता और अनुदान प्रदान करने के अलावा ड्रोन फैसिलिटेशन सेंटर का विकास भी किया जा रहा है। कुशल ड्रोन ऑपरेटर्स की कमी को पूरा करने के लिए प्रशिक्षण कार्यक्रम चलाए जा रहे हैं। प्रशिक्षित किसानों की DGCA द्वारा सभी जरूरी औपचारिकताएं प्रशिक्षण केंद्रों में ही पूरी कर ली जाएं, यह भी सुनिश्चित किया जा रहा है। ड्रोन प्रौद्योगिकियों के अनूठे लाभों को ध्यान में रखते हुए मंत्रालय ने ड्रोन के जरिए 10 तरह के फसलों पर कीटनाशक के छिड़काव हेतु मानव संचालन प्रक्रिया SOP जारी किए हैं। आधुनिक कृषि उद्योग एक महत्वपूर्ण मोड़ पर है। कल तक जो किसान संसाधन के अभाव में मजबूर था, वो अब तकनीक की ताकत से मजबूत हो रहा है। नए भारत की नई तस्वीर गढ़ रहा है। किसान भाइयों, गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों, गांठ बांध लो,
आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।